এইবাৰতো বহুত কাম হ'ব নহয়। এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ বা দুই এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলাহে হৈছে। অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ।